আজি এটা কেবিনেটে খুব মোৰ দৃষ্টিত খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে, বিশেষকৈ USTM আদিৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত। এতিয়াৰ পৰা অসমত যদি কিবা ব্যক্তিগত বিশ্ববিদ্যালয় আমি নিৰ্মাণ কৰিব খোজো, প্ৰথমতে আমাক সিকিউৰিটি ক্লিয়াৰেন্স লাগিব, নেশ্যনেল সিকিউৰিটি ক্লিয়াৰেন্স বুলি কয়, যে হোম আৰু পলিটিকেল ডিপাৰ্টমেণ্টে সিকিউৰিটি ক্লিয়াৰেন্স দিয়াৰ পিছতহে অসমত কোনো ব্যক্তিয়ে ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিব পাৰিব। আজি আৰু দ্বিতীয়তে ব্যক্তিগত বিশ্ববিদ্যালয়সমূহ যিসমূহ অসমত ব্যক্তিগত বিশ্ববিদ্যালয় থাকিব, তেওঁলোক সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ হৈ থাকিব লাগিব। ধৰ্মান্তৰকৰণ আদি জাতীয় বিষয়বস্তুৰ লগত তেওঁলোকে প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে জড়িত হ'ব নোৱাৰিব। তিনিটা কথা, যে প্ৰথম অসমত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিব বিচাৰিলে ৰাষ্ট্ৰীয় নিৰাপত্তা দৃষ্টিভংগীৰ পৰা সিকিউৰিটি ক্লিয়াৰেন্স লাগিব। অকল মাটি থাকিলেই নহ'ব, অকল বিল্ডিং থাকিলে নহ'ব, ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত সুৰক্ষাৰ চাৰ্টিফিকেটো লাগিব। কোনে দিব? হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টে দিব। দ্বিতীয়তে এই বিশ্ববিদ্যালয়সমূহ সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ হ'ব লাগিব আৰু তেওঁলোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিজকে ধৰ্মান্তৰকৰণৰ দৰে বিষয়ৰ লগত জড়িত কৰিব নোৱাৰিব। আৰু এনেকুৱা বিষয় যদি অভিযোগ পোৱা যায়, তেতিয়াহ'লে সেই বিশ্ববিদ্যালয়বিলাকৰ পঞ্জীয়ন তৎকালীনভাৱে বাতিল কৰিব পৰা যাব। এই ধৰণে আজি অসম কেবিনেটে অসম প্ৰাইভেট ইউনিভাৰ্চিটি এক্টখন অত্যন্ত কঠোৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। আজি এটা কেবিনেটে খুব মোৰ দৃষ্টিত খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে, বিশেষকৈ USTM আদিৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত। এতিয়াৰ পৰা অসমত যদি কিবা ব্যক্তিগত বিশ্ববিদ্যালয় আমি নিৰ্মাণ কৰিব খোজো, প্ৰথমতে আমাক সিকিউৰিটি ক্লিয়াৰেন্স লাগিব, নেশ্যনেল সিকিউৰিটি ক্লিয়াৰেন্স বুলি কয়, যে হোম আৰু পলিটিকেল ডিপাৰ্টমেণ্টে সিকিউৰিটি ক্লিয়াৰেন্স দিয়াৰ পিছতহে অসমত কোনো ব্যক্তিয়ে ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিব পাৰিব। আজি আৰু দ্বিতীয়তে ব্যক্তিগত বিশ্ববিদ্যালয়সমূহ যিসমূহ অসমত ব্যক্তিগত বিশ্ববিদ্যালয় থাকিব, তেওঁলোক সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ হৈ থাকিব লাগিব। ধৰ্মান্তৰকৰণ আদি জাতীয় বিষয়বস্তুৰ লগত তেওঁলোকে প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে জড়িত হ'ব নোৱাৰিব। তিনিটা কথা, যে প্ৰথম অসমত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিব বিচাৰিলে ৰাষ্ট্ৰীয় নিৰাপত্তা দৃষ্টিভংগীৰ পৰা সিকিউৰিটি ক্লিয়াৰেন্স লাগিব। অকল মাটি থাকিলেই নহ'ব, অকল বিল্ডিং থাকিলে নহ'ব, ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত সুৰক্ষাৰ চাৰ্টিফিকেটো লাগিব। কোনে দিব? হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টে দিব। দ্বিতীয়তে এই বিশ্ববিদ্যালয়সমূহ সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ হ'ব লাগিব আৰু তেওঁলোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিজকে ধৰ্মান্তৰকৰণৰ দৰে বিষয়ৰ লগত জড়িত কৰিব নোৱাৰিব। আৰু এনেকুৱা বিষয় যদি অভিযোগ পোৱা যায়, তেতিয়াহ'লে সেই বিশ্ববিদ্যালয়বিলাকৰ পঞ্জীয়ন তৎকালীনভাৱে বাতিল কৰিব পৰা যাব। এই ধৰণে আজি অসম কেবিনেটে অসম প্ৰাইভেট ইউনিভাৰ্চিটি এক্টখন অত্যন্ত কঠোৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।